কালিপুচাৰ নিশা গৌৰীপুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তাৰ ঘাটত মালবাহী ট্ৰাকে মহতিয়াই আনিলে বাইকসহ আৰোহীক। ফলত থিতাতে নিহত সুজন আলী নামৰ এজন বাইক আৰোহী। নিহত সুজন আলী ঘৰ ফকীৰগঞ্জ প্ৰহৰীতাৰীত। দুৰ্ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01LC9603 আৰু বাইকখনৰ নম্বৰ AS14K7081। গৌৰীপুৰৰ পৰা মৃদুল কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ আধা ঘন্টা পরে নিশা ৰাতিত আমি গম পাওঁ যে টাৰঘাটৰ ওচৰতে ইটবাটা আৰু টাৰঘাটৰ মাজত নেশ্যনেল হাই ৰোড ৰাষ্ট্ৰীয় ঘাইপথ 17 নম্বৰ ঘাইপথত এটা ডাঙৰ এক্সিডেণ্ট হয়। লগতে তিঠাতে তাৰমানে মানুহজনৰ মৃত্যুবৰণ কৰে আৰু তেখেতে বাইকেৰে আহি থকা অৱস্থাতে এটা ট্ৰাকৰ লগত খুন্দোৱা আমি ইতিমধ্যে গম পালোঁ। মানুহজন হ'ল ফকীৰগঞ্জৰ এইফালৰে হয়। মানুহজনৰ নাম এনে আমি জনামতে সুমন আলী আৰু দেউতাকৰ নাম হ'ল ছানোৱাৰ হুছেইন মণ্ডল। এইটো আমাৰ ইয়াতে পৰিছে গৌৰীপুৰ থানাৰ আণ্ডাৰটেকিঙত পৰে এইখিনি টাৰঘাট।